নমস্কাৰ, ধন্যবাদ। মোৰ নাম শ্ৰী লক্ষীন্দ্ৰ ৰায়। মই সদৌ BTC কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়। আমাৰ আজি আপোনালোক ইয়াত আহি আপোনালোকক যোগেদি আমি এটা বাৰ্তা দিব খোজোঁ যে আমাৰ সদৌ BTC কোচ ৰাজবংশী সন্মিলনীৰ এখন সভা যোৱাকালি নাৰাবাৰীৰ চিলাৰী ভৱনত হৈছিল আৰু তাতে আমি প্ৰস্তাৱ লৈছোঁ যে আজি আমাৰ BPF-ৰ মুৰব্বী তথা BTC চিফ হাগ্ৰামা মহিলাৰী এইবাৰ আমাক মানে বিধানসভা নিৰ্বাচনত বিধানসভাৰ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমাৰ বাওঁখণ্ডত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি মানে হাগ্ৰামা মহিলাদেৱক ডাইনামিক তেখেতক মই ধন্যবাদ জনাওঁ আৰু তেখেতৰ প্ৰতি আমাৰ কৃতজ্ঞতা আছে। আমি এইবাৰ এইকাৰণে ধন্যবাদ জনাওঁ যে বিধানসভা সমষ্টিত আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা দুটা প্ৰাৰ্থী খুজিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দুজন প্ৰাৰ্থী হ'ব লাগিব। তাৰে আমি এজন পাইছোঁ, তেখেত ৰূপম ৰায়। আৰু ৰূপম ৰায় প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে আমি খুব সুখী। এইকাৰণে আমি আজি আপোনালোকৰ জৰিয়তে আমি মানে ধন্যবাদ জনাওঁ হাগ্ৰামা মহিলাদেৱক আৰু লগতে BPF-ৰ মুৰব্বী তেখেতক আমি ধন্যবাদ জনাওঁ। আমি এই নিৰ্বাচনত আমি সদৌ BTC কোচ ৰাজবংশী সন্মিলনী গোটেই BTC এলেকাত যি 15টা মানে আমাৰ সমষ্টিৰ প্ৰাৰ্থী আছে সকলোৰ প্ৰতি আমাৰ এটা মানে শুভেচ্ছা থাকিল, সদ্ভাৱ থাকিল আৰু সকলোকে মানে জয়যুক্ত কৰাৰ ক্ষেত্ৰত আমি এটা বিশেষ ভূমিকা মানে বলিষ্ঠ ভূমিকা ল'ম। যি হওক, আজি আমি ৰূপম ৰায়ৰ ক্ষেত্ৰত মানে আমি এইটোৱে ক'ব বিচাৰোঁ যে তেখেতৰ ক্ষেত্ৰত হয়তো বিভিন্ন মানে সমালোচনা হ'ব পাৰে, কিন্তু আমি বিচাৰোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল সংগঠনে যাতে একেলগ হৈ একত্ৰিত হৈ আমি আমাৰ ৰূপম ৰায়ক বাওঁখণ্ডৰ পৰা জিকাই লৈ যাব পাৰোঁ। তাৰ কাৰণে প্ৰত্যেক দল সংগঠনক আমি মানে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু লগতে আমি মানে বিভিন্ন জনগোষ্ঠীক বাওঁখণ্ডত বসবাস কৰা বিভিন্ন জনগোষ্ঠীক আমি মানে সহযোগ কৰাৰ কাৰণে আমাৰ প্ৰাৰ্থী ৰূপম ৰায়ক জয়যুক্ত কৰি লৈ যোৱাৰ কাৰণে বা মানে জয়যুক্ত কৰাৰ কাৰণে আমি আহ্বান জনাওঁ। সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে, ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আমি মানে অনুৰোধ জনাওঁ। আৰু লগতে আমাৰ এই কথাটো পুনৰাই থাকিল যে আমি বিশেষকৈ ৰূপম ৰায়ক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি সুখী। সদৌ BTC কোচ ৰাজবংশী সন্মিলনী যিহেতু আমি দাবী কৰিছোঁ তেখেতক মানে দুজন আমাৰ প্ৰাৰ্থী লাগে, তাৰ এজন ৰূপম ৰায়ক আমি পাইছোঁ। এই ক্ষেত্ৰত আমি সদৌ BTC কোচ ৰাজবংশী সন্মিলনীয়ে BPF চৰকাৰ তথা NDAক আমি ধন্যবাদ জনাওঁ আৰু ৰূপম ৰায়ক আমি জয়যুক্ত কৰি লৈ যোৱাৰ কাৰণে আমাৰ যি প্ৰচেষ্টা ভূমিকা ল'ব লাগে আমি ভূমিকা ল'ম আৰু জয়যুক্ত কৰি লৈ যামেই। এইটোৱে আমাৰ মানে এটা দৃঢ় সিদ্ধান্ত। ধন্যবাদ।